3, 2, 1. মিন্টু মই গৈ থাকোতে ঘৰতো মা অকলহৰীয়া নহয় জানো মায়ো চিন্তা কৰি থাকিব মই তহঁতৰ ঘৰলৈ অহা বহুত সময়ে হ'ল নহয় মই গৈ থাকোতে হয় নেকি তই যাৱই মায়েচোন তোক কৈছিল ৰুটি খাই যাবলৈ তই ৰুটি নাখাৱ ঐ মই এতিয়া নাখাওঁ দে মায়ে আকৌ গৰু ছাগলীও বান্ধিব লাগে নহয় মই মাক সদায় গৰু ছাগলী বন্ধা সময়ত মই অলপ সহায় কৰি দিওঁ আকৌ নহ'লে মায়ে চিন্তা কৰি থাকিব নহয় মই ইমান দেৰিলৈকে যোৱা নাই বুলি হয় নেকি হ'ব দে গৈ থাক এতিয়া যদি তহঁতৰ দেউতা থকাহেঁতেন তই ইমান সোনকালে নগ'লেও হ'লহেঁতেন তই আমাৰ ঘৰতে থাকিব পাৰিলিহেঁতেন এতিয়া আকৌ তহঁতৰ দেউতা মৰি থকা নাই জানো মৰিলে নহয় সেইকাৰণে তই মাক সহায় কৰি দিব লাগে আৰু ন তেনেকৈ নকবি আকৌ মিন্টু মোৰ দেউতাৰ কথা মোৰ দেউতা হয় আমাৰ লগত নাই কিন্তু আকাশৰ পৰা আমাক সদায় আশীৰ্বাদ দি থাকে বুলি কয় মায়ে সেয়েহে আমি এতিয়া ধুনীয়াকৈ আমাৰ জীৱনটোত আগবাঢ়িব পাৰিছোঁ আমি দুখীয়া হ'লেও মায়ে মই সদায় শান্তিত আছোঁ বুজিছ হ'ব দে তই নিজে নাজান তহঁতৰ দেউতা কেনেকৈ মৰিলে তই আকৌ আকাশত আছে বুলি তই আজি খুৰীক গৈ সুধিবি তহঁতৰ দেউতানো কেনেকৈ মৰিলে হ'ব দে মিন্টু মই গৈ থাকোঁ ৰতনক মই দেউতাকৰ কথাটো কৈ বেয়া কৰিলোঁ নেকি বাৰু সি মনত কষ্ট পালে নি বাৰু নাই পোৱা কষ্ট সি অকল দেউতাকৰ কথা সুধিলে সি এনেকৈ কয় আকাশৰ পৰা আমাক চাই আছে বুলি কেনেকৈ মৰিলে সি নিজেই নাজানে মোৰ জানিবলৈ মন যায় নহয় সিহঁতৰ দেউতাকনো কেনেকৈ মৰিলেনো বতৰটো ইমান বেয়াকৈ আহিছে একেবাৰে বৰষুণজাক ডাঙৰকৈ দিব এতিয়া ছাগলীকেইজনী অহা নাই নহয় সেইজনী আহিছে দেই এতিয়াহে মনটো ভাল লাগিছে এইজনী বাৰু ওলাইছে সেই মাকজনী কিন্তু পোৱালীকেইটা আকৌ থাকি আহিলে নহয় ৰঙীও আহিলি আই তই কিন্তু পোৱালীকেইটানো ক'ত থৈ আহিলিনো বতৰটো ইমান বেয়া কৰিছে এতিয়া মোৰ চিন্তা লাগিছে ল'ৰাটো আহি পোৱাহি নাই নহয় তাৰ লগতে নহ'লে যাব পাৰিলোঁ হয় এতিয়া ঘৰখন এৰিও যাব নোৱাৰোঁ তই পোৱালীকেইটানো ক'ত থৈ আহিলি লগতে লৈ আহিব লাগিছিল তোক মই গঁৰালত ভৰাই দিওঁগৈ ৰঙী আহি থাক মোৰ পাছে পাছে আহি থাক তোক মই একেচোতে গঁৰালতে সোমাই দিওঁগৈ আৰু দেই বতৰটোহে যি বেয়াকৈ আহিছে তোলৈ মই একো নুগুটালোঁ নহয় ডাল পাতো কাটি নথলোঁ শুনটো আহিলি তই যে ইমান দেৰি কৰিলিগৈ তইচোন জানই মাৰৰ এই সময়ত কিমান কাম হয় বুলি অলপতো সোনকালে আহিব পাৰ হ'ব মা মই এতিয়া আহিলোঁ নহয় মই তোমাক কামত সহায় কৰি দিম বাৰু কি হ'ল শুনটো তই একেবাৰে মনটো মাৰি আহিছ যে কোনোবাই তোক কিবা ক'লে নেকি একো নাই হোৱা মা মোক কোনো একো কোৱা নাই ল'ৰাটো আকৌ কি হ'ল একেবাৰে মনটো মাৰি আহিছে যে তাক কোনোবাই একো কোৱা নাইতো নহ'লেতো ই এনেদৰে মন মাৰি নাহে সিটো ৰাস্তাৰ পৰা চিঞৰি আহিলেহেঁতেন কলি আহিলে নাই বকি আহিলে নাই বুলি ছাগলীকেইজনী হিচাপ লৈ থাকিলেহেঁতেন কিন্তু আজি তাৰ দেখোন মই মনটো মাৰি থকা দেখিছোঁ কিবা হ'ল ল'ৰাটো ছাগলী বান্ধি হাঁহ কুকুৰা বান্ধি আজৰি হৈ তাক গধূলিকে সুধিব লাগিব কোনোবাই কিবা ক'লে নেকি বুলি শুনটো মই তোলৈ পিঠা বনাই থৈছোঁ তই খাচোন খা ৰঙীও সোনকালে পোৱালীকেইজনী এতিয়া কেতিয়াকৈ আহে বা শুনটো বাবাটো তই কিবা এটা খাবিনে তইচোন অথনিৰ পৰা মনটো একেবাৰে মিন্টু ঘৰৰ পৰা অহাৰ পৰা মনটো মাৰিয়ে আছ কি হ'লনো তোক মিন্টুৱে কিবা ক'লে মা তুমি মোক আজি সঁচাকৈ কোৱাচোন মোৰ দেউতানো কেনেকৈ ঢুকালেনো কি বেমাৰ হৈছিল কোৱা আজি সঁচাকৈ সকলোবিলাক কথা কোৱা অকল তুমি মোক দেউতাই আকাশত আছে আমাক আশীৰ্বাদ কৰি আছে এইবিলাক কথা নক'বা কিন্তু আজি মোক সঁচাকৈ কোৱা দেউতা কেনেকৈ ঢুকালে আজি মিন্টুৱে মোক সুধিছিল তহঁতৰ দেউতা কেনেকৈ মৰিলে বুলি তেনেকৈ সি কৈ থাকে প্ৰায়ে সি মোক কৈ থাকে তহঁতৰ দেউতা কেনেকৈ মৰিলে তই নাজানো নেকি এইবিলাক কথা কৈ থাকিলে মোৰ বৰ দুখ লাগে মা আজি তুমি সঁচাকৈ কোৱাচোন দেউতানো কেনেকৈ মৃত্যু হ'ল সেইটোহে কথা নেকি তই সেইবাবে মনটো মাৰি আছ মা সেইটোহে কথা কোৱাচোন তুমি দেউতা কেনেকৈ ঢুকাইছিল শুনটো কৈছোঁ তই 5 বছৰ হৈ থাকোঁতেই দেউতা আমাৰ জীৱনৰ পৰা হেৰাই গৈছিল মানে দেউতাই এদিন বজাৰলৈ ওলাই গৈছিল আমাৰ যে গাঁৱৰ সেই দলংখন সেই দলংখনৰ অৱস্থা একেবাৰে ভাল নাছিল ভঙা দলং বাঁহৰ চৰকাৰে এই বছৰহে ভাল কৰি দিছে কিমান বছৰ যে আমি কষ্টত অহা যোৱা কৰিলোঁ সেই দলংখনৰ দেউতাই চাইকেল লৈ যাওঁতে তলত পৰিলেগৈ এক্সিডেণ্ট হৈ
দেউতা তেনেকৈ ঢুকালেও সেই দলংখন কিমান মানুহৰ যে জীৱন কাহিনীলে সেই ভগা দলংখনে মানুহ নগলেও নহয় কিমান যে চৰকাৰক কৈ এই বছৰে ভাল হৈছেগে শুনটো দেউতা তেনেকৈয়ে মৃত্যু হৈছিল চাইকেলখনৰ পৰা তলত পৰিলেগৈ তাৰ পাছত আৰু দেউতা মৃত্যুৱে হৈ গ'ল তেতিয়াৰ পৰাই মই বৰ কষ্টৰে তোক ডাঙৰ দীঘল কৰিলোঁ মা একমাত্ৰ চৰকাৰৰ দুখৰ কাৰণে ডাঙৰ ডাঙৰ মানুহবোৰে কেলে এনেকুৱা সৰু মানুহবোৰক কিমান কষ্ট দিয়ে নো তেওঁলোকে যদি দলংখন বনাই দিয়াহেঁতেন তেনে দেখোন মানুহৰ এক্সিডেণ্ট নহ'লেহেঁতেন আমাৰো দেউতা তেনেদৰে মৃত্যু নহ'লেহেঁতেন ন যদি চৰকাৰে দলংখন যদি বনাই দিয়াহেঁতেন সোনকালে কিন্তু এতিয়াহে এইবছৰহে বনাই দিছিলে ন বনাই দিছে তেওঁলোকে কিছুমান কাম ভাল কয় আৰু কিছুমান কাম বেয়াও কয় ন মা যিটো কাম সোনকালে কৰিব লাগে সেইটো কাম সোনকালে নকয় ন তাকেই বাবা ডাঙৰ মানুহে সৰু মানুহৰ কথানো ক'ত ভাবিব কিমান বছৰৰ পৰা লাগি গাঁৱৰ ৰাইজে এই বছৰহে দলংখন উলিয়ালেগে আৰু এই বছৰহে অহা যোৱা কৰাটো অলপ সুবিধা হৈছেগৈ সঁচাকৈ বৰ কষ্ট পালোঁ দেই দলংখনৰ পৰা কেইবাজনো মানুহ দলংখনৰ পৰা তলত পৰি মৃত্যু হৈছিল বৰ দুখ লাগে এইবিলাক কথা ভাবিলেই একমাত্ৰ চৰকাৰৰ গাফিলতিৰ বাবেই মোৰ মানুহজনৰ মৃত্যু হ'লগৈ বৰ দুখ লাগে এইবিলাক কথা ভাবিলে আমি এতিয়া সৰু মানুহ ডাঙৰ মানুহৰ কথা এনেকৈ ক'লে আকৌ আমাক বেয়াও পায় নহয় মানুহবিলাকে কিন্তু আজিকালি মানুহবোৰ বাবা বুজিছ কোনো মানুহে ভাল নহয় সকলো মানুহে টকা পইচা লগতহে অকল চিনি পায় বুজিছ টকা পইচা থাকিলেহে মানুহক মানুহ বুলি ভাবে চৰকাৰেও ডাঙৰ ডাঙৰ মানুহকহে এইবিলাক কাম দিয়ে আকৌ সেই ডাঙৰ ডাঙৰ মানুহেও পইচাবিলাক পায় কিন্তু কামত নখটায় আকৌ সকলোবিলাক নিজৰ পেটতে সোমায় সেয়েহে ইমান দিন দলংখন পৰি থাকিলে নহ'লেতো কাহানিবাই দলংখন উলিয়াব পাৰিলেহেঁতেন মা তুমি চিন্তা নকৰিবা মই এতিয়া ডাঙৰ হৈ আহিছোঁ নহয় মই ডাঙৰ হৈ ভাল মানুহ হ'ম টকা পইচা লৈ মই লোভ কেতিয়াও নকৰোঁ মা মই সদায় সৎ কাম কৰি যাম মা মোৰ হাতলৈ টকা পইচা আহিলেও মই মানুহক কেতিয়াও তেনেকুৱা ব্যৱহাৰ নকৰোঁ মা মই সদায় ভাল মানুহ হৈ থাকিম মই কেতিয়াও সৰু মানুহক কষ্ট নিদিওঁ দুখীয়া মানুহক বাবা সদায় মানুহৰ ভাল হোৱাটো ভাবিব লাগে আনৰ বেয়া হোৱাটো চিন্তা কৰিলে নিজৰহে অনিষ্ট হয় সেইবিলাক কষ্ট ভগৱানে কোনফালে দিয়ে কোনেও ক'ব নোৱাৰে নহয় সেয়েহে নিজে সদায় সৎপথত থাকিব লাগে মানুহক ভালকৈ ভাল ব্যৱহাৰ কৰিব লাগে টকা পইচা লৈ অহংকাৰ কৰিব নালাগে লোভ কৰিব নালাগে আনৰ টকা পইচা খাব নালাগে মা মই কেতিয়াও বেয়া মানুহ নহওঁ সদায় ভাল মানুহ হৈ থাকিম সমাজত সদায় ভাল নাম কৰিম তাকে বাবা ভাল কাম কৰিলে তোক সমাজত চবেই চিনি পাব বেয়া কাম কৰিলেও মানুহে সমাজত বেয়া নাম ওলাব সেয়ে সদায় ভাল কাম কৰি আগবাঢ়ি যাব লাগে সদায় সমাজখনৰ বাবে ভাল চিন্তা কৰিব লাগে তেতিয়া তোক সকলোৱে ভাল পাব সকলোৱে সন্মান দিব বেয়া কাম কৰিলে তোক সন্মান নিদিয়ে নহয় সেয়েহে সদায় ভাল কাম কৰি যাবি মা মই সমাজৰ হকে সদায় ভাল কাম কৰি যাম যেনেকৈ ডাঙৰ মানুহবিলাকে চৰকাৰে টকা পইচা দিলেও তেওঁলোকে ভাল কামত টকা পইচাবিলাক নখটায় তেনেকৈ ময়ো যেতিয়া কেতিয়াবা মোৰ হাতত টকা পইচা আহে মই সদায় ভাল কামত খটাম দুখীয়া মানুহক কেতিয়াও কষ্ট নিদিওঁ সদায় আনক সহায় কৰিম মোৰ ল'ৰাটো ইমান ডাঙৰ হলিগৈও তই এনেদৰে ভাবিব পৰা হলি তোৰ মুখত এইবিলাক কথা শুনিছোঁ যে আজি সঁচাই ভাল লাগিছে ডাঙৰ ডাঙৰ মানুহে সৰু সৰু মানুহৰ কথা অকণমানো নাভাবে অকল টকা পইচা লৈহে ভাবে ময়ো ডাঙৰ হ'লে মোৰ টকা পইচা হ'লে মই কিন্তু সৰু মানুহকে সহায় কৰিম ডাঙৰ মানুহৰ কাৰণে টকা পইচা থকা মানুহৰ কাৰণে দলংখন বনাই নিদিয়াৰ কাৰণেহে আমাৰ দেউতা ঢুকাবলৈ পালে দেউতা দলঙৰ তলত পৰি মৃত্যু হ'ল ডাঙৰ মানুহে যদি দলংখন বনাই দিয়াহেঁতেন মানুহটো এনেদৰে নমৰে আৰু কিমান মানুহ মৰিলে হ'ব বাবা এদিন দুদিনকৈ তই এতিয়া পঞ্চম শ্ৰেণী পালিগৈ চাচোন কিমান ডাঙৰটো হলি তই এতিয়া পঢ়াত মন দিব লাগিব বুজিছ মা মই ভালদৰে পঢ়িম তোমাক আৰু কেতিয়াও কষ্ট পাবলৈ নিদিওঁ তোমাক যেনেদৰে আনে কষ্ট দিছিল মই কিন্তু তোমাক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ মোৰ ফালৰ পৰা তোমাক সদায় মৰম যাচিম সদায় মোৰ পৰা মৰম পাবা মা মই ভাল মানুহ হ'ম শুনটো বাবা মই কাইলৈৰ পৰা আমাৰ তিনিআলি মূৰত থকা হোষ্টেলখন মানে তাত যে ছোৱালী হোষ্টেল এখন আছে নহয়
তাত মই মানে কাম কৰিবলৈ যাব লাগিব। ঘৰ চাফা কৰা, ঘৰ সাৰা, সেইবিলাক কাম কৰিবলৈ মোক মাতিছে আকৌ হোষ্টেলখনৰ মালিক ৰূপেশৰ ককাইদেউ নহয় জানো? তেওঁৱে মোক কৈছে তাত থাকিবলৈ, মানে এবেলা এবেলা কাম কৰি দিবলৈ কৈছে। মই তাত কাম কৰিম বুলি ভাবিছোঁ, পইচাও পাম। এতিয়া তোৰ কাৰণে পঢ়াৰ কাৰণে পইচা পাতি বহুত দৰকাৰ হ'ব নহয়, সেয়েহে মাহে মাহে কিবা এটা পাম আকৌ। তাতে মই কাইলৈৰ পৰা কাম কৰিবলৈ যাব লাগিব। হয় নেকি মা? তুমি মানে কাইলৈৰ পৰা কাম কৰিবলৈ যাবা? অঁ বাবা, কৰিবলৈ যাব লাগিব আকৌ, নহ'লে তোৰ পঢ়া শুনাৰ কাৰণে টকা পইচা কোনেনো দিব? মানুহে এদিন দুদিনহে সহায় কৰিব, দুখীয়া বুলি সদায়তো কোনো সহায় নকৰে। সেয়েহে নিজৰ ভগীয়াকে কিবা এটা কৰি পইচা পাতি যোগাৰ কৰিব লাগিব নহয়। তই ভালদৰে পঢ়, মুঠতে মই আছোঁ নহয়, মই সকলোবিলাকে সুবিধা দিম। হ'ব মা, তুমি তেনে কাইলৈৰ পৰা কামলৈ যাবা। শেৱালিজনী আজি কামলৈ আহিবই নে কিয়ে নে জানো? মাতিছিলোঁ ন তাইক কামলৈ আজিৰ পৰা আহিবলৈ, পাহৰিলেই নেকি আকৌ? আহিলেই হয় কামলৈ। এতিয়া ৰূপেশ্বৰীকো আহিবলৈ নালাগে বুলি ক'লোঁ, তাই কামবোৰ ভাল নহয়, চাফ চিকুণকৈ কাম নকৰে। শেৱালিজনীয়ে মোৰ মতে কামবিলাক ভালকৈ কৰিব। আগতে আমাৰ ঘৰত কাম কৰিছিল নহয়। হোষ্টেলৰ ছোৱালীবিলাকে আকৌ কামনো ক'ত কৰিব, নিজৰ ৰুমটোহে চাফা কৰিব। সেয়েহে কাম কৰা মানুহ আৰু কেইজনমান ৰাখিব লাগিব। আহি লওকচোন প্ৰথমতে তাই, আজি যদি আহে আৰু আহিব, আৰু নহ'লে আৰু বেলেগ মানুহ বিচাৰিব লাগিব। এতিয়া শেৱালিৰ লগতে কথা, আৰু শেৱালি আহিলে তাইক সুধি ল'ব লাগিব তাই অকলশৰীয়াকৈ কাম কৰিব পাৰিবই নে নোৱাৰি নে, নহ'লে আৰু বেলেগ মানুহ আৰু বিচাৰিব লাগিব। হোষ্টেলখন যিমানে চাফা কৰি ৰাখোঁ বুলি ভাবোঁ, সিমানে এই ছোৱালীবিলাকে কিখননো খাই খাই একেবাৰে খিৰিকীৰ কিনাৰত পেকেট পেলাই থৈ দিয়ে। সিহঁতক ইমান কওঁ ডাষ্টবিনত থ'বলৈ, নুশুনে। এতিয়াতো সৰু হৈ থকা নাই, ডিগ্ৰী পঢ়ি থকা ছোৱালীবিলাকে এনেকুৱা কাম কৰি থাকে। কিমান কম আৰু নিজৰ ছোৱালী বুলি, ক'লেই আকৌ কিছুমানে বেয়াই পায় নহয়। সেয়েহে আৰু কাম কৰা মানুহ ৰাখিবই লাগিব চাফা কৰিবলৈ। যিহেতু হোষ্টেলৰ এতিয়া মই মালিক হৈছোঁ আৰু কৰ্তৃপক্ষ মানুহ হৈছোঁ, যেতিয়া মই চাফা কৰিব লাগিব আৰু মানুহ লগাব লাগিব। আৰু সোমাই আহিছোঁহে হয়, এতিয়া আকৌ ককাইদেউ আছেনে নাই, আকৌ কিবা কাম কৰিব লাগে একো নাজানো নহয়, প্ৰথম আহিছোঁ। হোষ্টেলত থকা ছোৱালী এজনীয়ে ক'লে বাৰু ভিতৰলৈ যাওক বুলি, পিছে আহিয়ে আছোঁ। ইমান ডাঙৰ ঘৰটো কাকো দেখাই নাই দেখোন। মোৰো বজাৰ কৰিবলৈ আছে নহয়, পাহৰিয়ে আছিলোঁ। নহ'লে আজি একেবাৰে ছোৱালীবোৰ লঘোণে মৰিব। খানাটো ভালকৈ দিব লাগে নহয় ইহঁতক। হোষ্টেলত আছে বুলি আকৌ খানা যিটিকে দিব নোৱাৰোঁ নহয়। মই নিজেও ভালকৈ খাওঁ, আনকো ভালকৈ দিয়াটো চিন্তা কৰোঁ। যাওঁ বজাৰলৈ যাওঁ। ককাইদেউ মই আহিলোঁ। তই আহিলি, ভালেই হ'ল, তোৰ কথাকে ভাবি আছিলোঁ। মই বজাৰলৈ যাওঁ, তই পিছে সকলোবিলাক কাম কৰিব পাৰিবিনে? তই ৰখি নাথাকিবি আৰু কামতে লাগি যাবি। তই পিছে চাফ চিকুণ কৰা কামহে কৰিব লাগিব দেই। এইবিলাক কাম কৰিব পাৰিবি নহয়, বাহিৰৰো কৰিব লাগিব, ভিতৰো কৰিব লাগিব। ঝাৰু দিয়া এইটো কাম কিন্তু সদায় কৰিব লাগিব। দেখা নাই জানো আগফালে ইমান ডাঙৰ ডাঙৰ গছ দুজোপা আছে, গোটেই চৌহদটোত গোটেই পাতেই ভৰ্তি হৈ থাকে। তই কিন্তু এতিয়া গৈ সেইবিলাক সাৰি চাফা কৰি দিবি। হ'ব ককাইদেউ, এইবিলাক কাম কৰিয়ে ডাঙৰ হ'লোহি আৰু কিয়নো নোৱাৰিম। আপুনি একো চিন্তা কৰিব নালাগে, মই সময়মতে আহিম আৰু ভালদৰে সকলোবিলাক কাম কৰি থৈ যাম। শেৱালি, মই তোক মাহেকে 2000 টকাকৈ দিম, হ'ব নাই? ককাইদেউ 2000 টকাত জানো হ'ব? আপুনি নহ'লে 3000 মান টকাকৈ দিব, তেতিয়া কিবা অকণ হ'লেও যোৱা মাৰিব পাৰিম। এতিয়াও ল'ৰাটো ডাঙৰ হৈ অহা নাই জানো, তাকো এতিয়া বস্তু কিবা কিবি এটাতো দৰকাৰ হয়েই, পঢ়াৰ বস্তুকে। বেগ এটাকে খুজিলে দেখোন আজিকালি বেগ এটা কিনিবলৈকে দেখোন 500-600 তলত ভাল বেগ এটা নাপায়। সেয়েহে আপুনি মোক 3000 টকাকৈ দিব। আকৌ ঘৰৰ চাউল ভাত কিনি খোৱা সেইবোৰতো আছেই, 3000কে দিব আৰু। বাৰু দে, তই কিন্তু হোষ্টেললৈ 8 বজাৰ ভিতৰতে আহিব লাগিব, গম পালি নহয়? দেৰি কৰি নাথাকিবি, সদায় সময়মতে পাবহি লাগিব। মই কিন্তু মানুহক সময়মতে নাপালেহি মোৰ কিন্তু খং উঠে আকৌ দেই। ময়ো নিজে সময়মতে কাম কৰোঁ, কিন্তু আনেও মোক হেমাহি কৰিলে মই বেয়া পাওঁ। মুঠতে সময়মতে আহিবি, আৰু 2 বজাৰ আগত তই ঘৰলৈ যাব পাৰিবি বাৰু। মুঠতে তোৰ কামখিনি যেতিয়াই তোৰ সোনকালে হয় তই তেতিয়াই যাবগৈ পাৰিবি। হ'ব দে, মই বজাৰলৈ যাওঁ, তই এতিয়া কামত লাগি যা। হ'ব ককাইদেউ, মই সময়মতে আহিম আৰু সদায় ভালদৰে কামবিলাক কৰিম বাৰু, আপুনি একো চিন্তা কৰিব নালাগে। হ'ব দে। শেৱালি, তই প্ৰথমতে বাৰাণ্ডাখন সাৰগৈ যাচোন, ঝাৰু মাৰি দেগৈ। গোটেই পাত পৰি অৱস্থা নাইকিয়া হৈ আছে, কালি কিমান বতাহ দিলে বাৰু। যা প্ৰথমতে সেইখিনি চাফা কৰি লগৈ। অঁ ককাইদেউ, হ'ব বাৰু দিয়ক।
যাওঁ কামত লাগোগৈ ঘৰৰ পৰা ওলাই আহোঁতে আধা ঘণ্টা লেটেই হৈছিল নহয় এতিয়া আকৌ কামবিলাক কৈ সোনকালে আজৰি হৈ তেতিয়াহে যাব পাৰিম এতিয়াৰ পৰা সোনকালে আহিব লাগিব ঘৰৰ কামখিনিও আজৰি হৈ মুঠতে ল'ৰাটোকো এতিয়া খুৱাই বোৱাই স্কুল পঠিয়াব লাগিব এতিয়া দুটা কাম নহয় মোৰ এতিয়া এইখন ঘৰো এতিয়া নিজৰ ঘৰৰ দৰেই হ'বগৈ আৰু কাম কৰিম যিহেতু সোনকালে নিজে আজৰি হৈ আহিব লাগিব ঘৰৰ পৰা ঘৰৰ কামবিলাক সোনকালে উঠি সকলোবিলাক কৰি মেলিহে ইয়ালৈ আহিব লাগিব আকৌ ঐ কোনে মাতিলে আকৌ মোক মাজনী তুমি হ'বলা এই হোষ্টেলতে থাকা ন তই হ'বলা নতুনকৈ কাম কৰিবলৈ আহিছ ন হোষ্টেলত আগতে যিজনী আছিলে একেবাৰে ৰুমটো ভালদৰে চাফা নকৰে বাৰাণ্ডাখনো এদিনো চাফা কৰি নাহায় যাব থাকিয়ে যায় তই কিন্তু এবাৰ পৰা কাম কৰিলে চাফ চিকুণকৈ কৰিবি হ'লে হ'ব দিয়া মাজনী মই বাৰু কামবিলাক ভালদৰেই কৰোঁ হয়তো কেতিয়াবা তাৰ মাজতে খুঁত এটা থাকি যাব পাৰে মই কামবিলাক চাফ চিকুণকৈ কৰোঁ দিয়া তহঁতে আকৌ কাম কৰা মানুহবিলাক আকৌ পাল মাৰো নহয় পইচাহে লাগে খাবলৈ নোপোৱা যাম ছোৱালীজনীৰ ব্যৱহাৰটো একেবাৰে ভাল নহয় কথাবিলাক কেনেকৈ কৈছে অলপতো ভালদৰে ক'ব পাৰে দুখীয়া হ'লো বুলি কাম কৰিছোঁ বুলি এনেকুৱা কৰিব লাগেনে বাৰু শুনটো মই ভাত পানী সকলো ৰেডি কৰি থৈছোঁ তই কিন্তু ভাতকেইটা খাই থৈ যাবি নোখোৱাকৈ নাযাবি মই আকৌ সময়মতে নাপালে কথাটো বেয়া হ'ব নহয় শুনটো তই ভাতকেইটা খাই যাবি টাইমমতে আৰু ঘৰৰ দুৱাবিলাক মাৰি থৈ যাবি ভালদৰে দেই মই যাওঁ দে এইডোখৰ যাওঁতে আকৌ আধা ঘণ্টা 45 মিনিটে লাগে নহয় মা তুমি চেণ্ডেল এযোৰ পিন্ধি যোৱা নাই যে চেণ্ডেল এযোৰ পিন্ধি যোৱা ইমান ডোখৰ খোজকাঢ়ি যাবা শুনটো মোৰ মানে চেণ্ডেলযোৰ সেইদিনা যাওঁতে ছিগি থাকিলেও উজতি খাই পৰিলোঁ সেয়েহে চেণ্ডেল এতিয়া নাইকিয়াই হৈ আছে হ'ব দেচোন তই চেণ্ডেলৰ কথা চিন্তা কৰিব নালাগে মই এনো কাম কৰিবলৈহে যাম ক'ৰবাত ফুৰিবলৈ নাযাওঁ নহয় কাম কৰা মানুহনো কোনেনো চাব হ'ব দে মই চেণ্ডেল নিপিন্ধাকৈ গ'লেও একো নহয় মা তোমাৰ বহুত কষ্ট হৈছে ন শুনটো জীৱনত কষ্ট কৰিবই লাগিব কষ্ট কৰিলে কিবা এটা পাবি মই এতিয়া তোৰ কাৰণে কষ্ট কৰিছোঁ পঢ়াৰ কাৰণে কষ্ট কৰিছোঁ তই তাৰ বাবদ তই ভাল মানুহ হ'ব লাগিব সেয়েহে কষ্ট কৰিছোঁ মই যাওঁ দে তই ভাত খাই স্কুললৈ যাবি তই এদিন দুদিনকৈ এতিয়া কাইলৈ পৰহিলৈ মেট্ৰিকে দিবগৈ এতিয়া তই জানো এইবোৰ কথা চিন্তা কৰি থাকিলে হ'ব তই মাৰ কথা চিন্তা কৰি নাথাক নিজৰ পঢ়া কামত লাগ বোপা মই গৈ থাকোঁ দে ভাতকেইটা খাই যাবি দেই তথাপিও মা তোমাৰ কষ্টবিলাক দেখিলে মোৰ দুখ লাগে হ'ব দে মোৰ কাৰণে একোৱেই চিন্তা নকৰিবি মই মা এজনী থকালৈকে তোক মুঠতে ভাল মানুহ কৰিহে মৰিম আৰু মই গৈ থাকোঁ দে মই এই মাৰ কষ্টবিলাক আঁতৰ কৰিব লাগিব মই ভাল মানুহ হ'বই লাগিব যাওঁ ভাত খাই এতিয়া মই স্কুললৈ যাওঁ আকৌ ছাগলীকেইটা চাই থৈ যাওঁ আকৌ এৰাল দিয়া আছে নহয় মা আকৌ 2টা বজাৰ পাছতহে পাবহি ঘৰ ঐ ৰিমি তোক যে কালি দেউতাই নিবলৈ আহিম বুলি কৈছিল কিয় নাহিলেনো তইচোন যাম বুলি কৈ আছিলি ঘৰলৈ কালি মানে দেউতাৰ লগৰ এজনৰ এক্সিডেণ্ট হ'ল তালৈ গ'ল আকৌ খবৰ ল'বলৈ খবৰ মানে হস্পিটেল গ'ল মা আৰু দেউতা সেয়েহে আজিয়ে আহিব আজিয়ে যাম আৰু ঐ আমাৰ যে হোষ্টেলত যে কাম কৰিবলৈ আহে যে মানুহগৰাকী বৰ ভাল ন মোৰ কিবা মানুহগৰাকী ভাল লাগে পাই থ পাই সেইজনী দুখীয়াজনীক তইনো কি ভাল পাওঁনো মোৰ ভাল নালাগে পাই চাকৰণী যদি কোনোবাই ভাল পায়নে বাৰু হ'ব আৰু তেনেকৈ নকবি পাই মানুহক ইমানো বেয়াকৈ ক'ব নাপায় আৰু কাম কৰিছে সেইটো কিবা বেয়া কথা নেকি তেওঁ দুখীয়া হ'ব পাৰে তেওঁ কাম কৰিতো খাইছে ন তেনেকৈ নকবি আকৌ মাজনীহঁত ঐ এইজনী আহিলেই দুইজনীয়ে কি কথা পাতিছা নাই আণ্টি একো নাই ভিতৰত থাকিও আমনি লাগে সেয়েহে অলপ বাহিৰতে আছোঁ আৰু ভালে আছে দিয়া দুইজনীয়ে বান্ধৱীয়ে কথাকে পাতি থাকা আৰু ন মই কামত ধৰোঁগৈ দেই তোমালোকে ৰখা আণ্টি ঐ তই কিন্তু এইজনীৰ লগত বেলেগ কথা পাতি থাকিব পাৰ দেই মোৰ কিন্তু মুঠেই ৰাহি নাহি কেনেকৈ আহিছে দেখা নাই চেণ্ডেল এযোৰ পিন্ধি নাই অহা একেবাৰে দুখীয়া সকলক খাবলৈ নোপোৱা চাগে চেণ্ডেল এযোৰ আনি ল'ব নোৱাৰেনে বাৰু হ'ব তই মানুহক ইমান ঠাট্টা কৰি কথা নকবিয়ে হ'ব তোৰ একেবাৰে দেউতাই ইমান বিজনেছ কৰে কাৰণে তই মানুহক একেবাৰে দেখিবই নোৱাৰ নেকি টকা পইচা আছে বুলি তেনেকৈ ভাবিব নাপায় নহয় তইনো কেলৈ সেনেকুৱা কওঁনো সেইদিনা তোক মানুহগৰাকী সুধিছিলে সেই যে পানী বটল আছে নেকি বুলি কওঁতে তইচোন পানী বটল থাকিও তই নাই বুলি ক'লি তই পানী খাবলৈ বিচাৰোঁতে তই নাই বুলি কিয় ক'লি মোৰ সেইটো কথা শুনি কিন্তু মোৰ বেয়া লাগিলে আকৌ দেই আজিৰ পৰা তেনেকুৱা ব্যৱহাৰ নকৰিবি মানুহক হ'ব দে তোৰ লেকচাৰ শুনি থাকিবলৈ নাই বল ভিতৰলৈ বল কিবা এটা বনাই খাওঁগৈ বল মেগী বনাওঁগৈ বল
হ'ব তোক কিবা এটা কথা ক'লে তই আকৌ বেয়াই পাওঁ নহয় লগৰ হিচাপে কওঁ ভালক বুলি আজি মই স্কুলৰ পৰা সোনকালে আহিলোঁ নহয় ঘৰৰ কামখিনিকে কৰোঁ মালৈনো কিমান বাট চাম মায়েও এতিয়া কাম কৰি অহাই নাই তেওঁতো দিনটো কাম কৰি থাকে মই স্কুললৈ যাওঁ আৰু আহোঁ মই এতিয়া আজি যিহেতু সোনকালে আহিলোঁ মই এতিয়া ছাগলীখিনিক ভালকৈ পেট ভৰাব লাগিব এতিয়া মই ইহঁতক ডাল পাত কাটি দিওঁগৈ আৰু গৰুজনীলৈ ঘাঁহো কাটিব লাগিব নহয় ঘাঁহো কাটোগৈ নহ'লে মায়েনো কিমান কাম কৰিব আৰু তাততো কাম কৰি কৰি আকৌ ইয়াত ঘৰত কৰিবহি এতিয়া মই কৰিব পৰা হৈছোঁ যিহেতু ঘৰৰ কামখিনিকে কৰোঁ আজি স্কুল সোনকালে ছুটি হ'ল ভালেই হ'ল ঘৰৰ কাম কৰিব পাৰিছোঁ মই কিবা এটা কাম কৰি দিলে মায়ে যেনে হ'লেও অকণমান সকাহ পায় নহ'লে মাজনী অকলশৰীয়াকৈ কিমান কাম কৰিব বাৰু মায়েও জীৱনত বহুত কষ্ট কৰি আহিছে দেউতাকতো সৰুতে হেৰুৱালোঁ কিমান যে কষ্ট কৰি মোক ডাঙৰ কৰিছে বহু কষ্টৰে ল'ৰাটোক পঢ়াই শুনাই ইমানটো কৰালোহি আৰু জানো সিহে জানে আৰু এতিয়া কি কাম কৰিবলৈ আগবাঢ়িছে কিনো কোম্পানী এটাত সোমাম বুলি ভাবিছে ভাল দেখিছে যদি সোমাওক বাধা নিদিওঁ এতিয়া ময়ো যেনে হ'লেও হোষ্টেলতে ইমান বছৰ কাম কৰি যেনেদৰে ঘৰখন চলাই আছোঁ আৰু ল'ৰাটো আহিলে ভালেই লাগে থকা কেইদিন বৰ ভাল লাগে গ'লে গৈহে মনটো বেয়া লাগে পিছে যাবও লাগিব নগ'লে জানো হ'ব ঘৰত সোমাই থাকিলে একো এটা নহ'ব নহয় এতিয়া পঢ়িছে শুনিছে বাহিৰে বাহিৰে কিবা এটা কৰিম বুলিও ভাবিছে কৰক মাকজনী যিহেতু এতিয়া ভালেই হৈ আছোঁ ল'ৰাই এতিয়া কিবা এটা কৰে যদি কৰি লওক মই এতিয়া এনেকৈ কাম বন কৰিয়ে খাম আৰু হোষ্টেলত ইমান বছৰে লেতেৰা কামবিলাক কৰিয়েই ঘৰ সৰা আৰু যে কত কি কাম কৰিব লাগে লেট্ৰিন চাফা কৰা সেইবিলাক কাম কৰিয়ে মানুহজনীয়ে ইমানকেইটা বছৰ পাৰ কৰিলোঁ যেতিয়া আৰু চিন্তা নকৰোঁ আৰু ল'ৰাইও এতিয়া মোক যিহেতু বুজি পাইছে কিবা এটা কাম কৰিবলৈ আগবাঢ়িছে পঢ়ি শুনি সামৰিছে এতিয়া আৰু মই মানুহৰ কথাত কেতিয়াও একো চিন্তাই নকৰোঁ যি মানুহে মোক হাঁহিছিলে ল'ৰা পঢ়াব নোৱাৰো বুলি সেই মানুহে দেখোন নিজৰ ল'ৰা ছোৱালী ভাল কৰিব নোৱাৰিলে টকা পইচা থাকিও এতিয়া মই টকা পইচা নাই যদিও মই ল'ৰাটোক মানুহ কৰিব পাৰিলোঁ বুলি ভাবিছোঁ আৰু তাক এতিয়া ইমান পঢ়ালোঁ শুনালোঁ মাথো চাকৰিটোহে পোৱা নাই হ'ব চাকৰি পাওক বা নাপাওক তাকতো মই ভাল মানুহলৈ গঢ় দিলোঁ ছাৰজনে নিশ্চয় মোক কিবা এটা ভাবিহে তেওঁ এইটো পথ দেখাই দিছে ভালেই হৈছে মই এই কোম্পানীটোতে সোমাই থাকিব লাগিব সোমাই থাকিমে হয় এতিয়া ঘৰ ভাড়াটো দিব লাগিব চহৰত থকা মানে কিমান টকা পইচা খৰচ মাক যেনে তেনে পইচা 10,000 মান যোগাৰ কৰিবলৈ ক'ব লাগিব আজি ৰাতিকৈ ফোন কৰিম আৰু ক'ব লাগিব যেনে তেনে 10,000 মান যোগাৰ কৰি মই বোলো অহা মাহতে দি দিম বুলি ক'ব লাগিব যিহেতু হেতিয়াৰ পৰা দেখোন কামত জইন সময় গৈ সেইটোকে কৰিব লাগিব যাওঁ কামত লাগোগৈ আৰু মায়ে যেনে তেনে 10,000 টকা এটা দিলেও মই তৎ পাম আৰু অহা মাহত লগালগ দৰমহা পালেই মাক দি দিব লাগিব মায়েতো আনৰ পৰা ধাৰেহে ল'ব সেই ধাৰটো মাক লগালগ মাৰি দিবলৈ ক'ব লাগিব তাকেই কৰিব লাগিব নহ'লেনো এই নতুন জেগাতনো মই কাৰো পৰা ধাৰলৈ ল'ম পইচা পোনে সোমাই আকৌ টকা বিচাৰিব নোৱাৰোঁ নহয় ল'ৰাটোৱে ক'লে হয় পইচা 10,000 যোগাৰ কৰিবলৈ মই এতিয়া কাক বিচাৰোঁ বাৰু কোনে দিব বাৰু ককাইদেউকে বিচাৰিব লাগিব নহ'লেনো কাৰ ওচৰত বিচাৰিম কামত লাগিছ শেৱালি ককাইদেউ লাগিছোঁ আৰু ককাইদেউ ৰ'বচোন অকণমান আপোনাক মানে কথা এটা কওঁ কচোন ক কি কবি ককাইদেউ মানে আপোনাৰ ওচৰত 10,000 মান টকা আছে নি বাৰু ধাৰলৈ লাগিছিল আপোনাক ঘূৰাই দিম বাৰু আপুনি চিন্তা কৰিব নালাগে অহা মাহতে আপোনাক দি দিম টকা মোক বিচাৰিছ তই মই নোৱাৰোঁ দিব মানে ককাইদেউ ল'ৰাটোৱে কোম্পানী এটাত সোমাইছে দৰমহাটো পালে আপোনাক দি দিম তাৰ আকৌ চলিবলৈ হাতত পইচা টকাও নাই নহয় সেয়েহে সি 10,000 টকা এটা খুজিছিলে আকৌ আপোনাক মই দি দিম বাৰু আপুনি যেনে তেনে মেনেজ কৰকচোন ককাইদেউ নহ'লে কাৰ ওচৰতনো বিচাৰিম এতিয়া প্ৰথম সোমাইছেহে সোমাইনো কেনেকৈনো সি মালিকক খুজিবনো পইচা সেয়েহে সি এই মাহটো চলিবলৈ 10,000 মান টকা খুজিছিলে আকৌ সি কৈছে দৰমহা পালে দি দিম বুলি আপুনি যেনে তেনে দিয়কচোন ককাইদেউ মই নোৱাৰোঁ তহঁতৰ নিচিনা মানুহক দিবলৈ তহঁতি পইচা ঘূৰাই দিবি তহঁতৰ নিচিনা মানুহক পইচা দি মই বিপদত পৰিবলৈ নাই থকা মানুহে পইচা
দিবলৈ টান পায় তহঁতৰ টকা পইচা ওলোৱা ৰাস্তাই নাই তই ক'ৰ পৰা ঘূৰাই দিবি 10,000 টকা মই দিব নোৱাৰো ককাই দিওঁ তই মুঠতে পইচা নাপাও তই ইয়াত কাম কৰিছ যেনেকে মাহে মাহে 3,000 টকাই পাবি আৰু মোৰ পৰা অধিক পইচা নিবিচাৰিবি মই ধাৰলৈ তোক দিব নোৱাৰো তহঁতৰ নিচিনা মানুহক মোৰ বিশ্বাস নাই মই দিব নোৱাৰো ক'ৰ পৰা বিচাৰি থাক কেনেদৰে পুতেৰক যোৱা মাৰি দিয় দি থাকিবি মোক এই টকা পইচা লৈ মোক দিগদাৰ দি নাথাকিবি মোৰ কাম আছে তহঁতৰ এই অদৰকাৰী কথাত মই মাথা মাৰি থাকিবলৈ নাই পইচা লাগে তাইক কাম কৰিছ যেতিয়া তোক মই মাহে মাহে যিটো পইচা দিব লাগে সেইটো দিম আৰু তাতকৈ অধিক পইচা নাপাওঁ মোৰ পৰা থাকিলেও নিদো তহঁতৰ নিচিনা মানুহক আজি হাতত টকা পইচা নাই কাৰণে মানুহে এনেকুৱা কৰিছে আমি যেন মানুহেই নহয় ঘূৰাই দিব নোৱাৰিম বুলি ভাবিছে আমি দুখীয়া হ'ব পাৰোঁ ঠগৰামি নহয় তেওঁৰ পৰাতো ধাৰলৈ একেবাৰে পইচাটো লৈ নিদো বুলিতো কোৱা নাই দিম বুলি দেখোন কথাটো কৈছোঁ সঁচাকৈ মানুহে দুখীয়া মানুহক সহায় কৰিব কেতিয়াও নিবিচাৰে টকা পইচা নাই যে নিদিম বুলিয়ে ভাবে কিন্তু তেনেকুৱা নহয় আমি টকা পইচা হাতত নাথাকিব পাৰে আনৰ টকালৈ লোভ নকৰোঁ বাবাক চলিবলৈ এই মাহৰ কাৰণেহে লাগে তাক নতুনকৈ কোম্পানীটোত সি সোমাইছে ইমান ভাল কাম এটা পাইছে তাক মেনেজাৰে মাতি লৈ গৈছে মালিকে মাতি লৈ গৈছে ইমান ভাল কাম এটাত মই তাক বাধা নিদিলোঁ সোমাবলৈকে ক'লোঁ কিন্তু এতিয়া চলিবৰ কাৰণে তাৰ হাতত পইচা নাই সি মোক খুজিছেও ময়ো দিম বুলিয়ে ক'লোঁ কিন্তু মই এতিয়া যোগাৰ কৰিবই পৰা নাই দেখোন কি কৰোঁ বাৰু যেনে তেনে তাক যোগাৰ কৰি পইচাটো দি পঠাব লাগিব নহ'লে সি বৰ বিপদত পৰিব নহয় এই মাহত দেখোন তাৰ ঘৰ ভাড়াও দিব লাগিব দুখীয়া যে টকা পইচা থাকিলেওনো ক'ত দিব আমি দুখীয়া মানুহক টকা পইচা থকা মানুহে সহায় কৰিবই নিবিচাৰে পইচাটো ঘূৰাই নিদিম বুলি ভাবিছে ককাইদেৱে কৈছোঁহে যে ল'ৰাটোৱে দৰমহা পালে অহা মাহতেই ঘূৰাই দিম বুলি কিন্তু বিশ্বাসেই নকৰে 2 hours later বৰমা টকাখিনি লওক আপুনি ইমান বিপদত পৰিছে মই আপোনাৰ নিজৰ ছোৱালীৰ দৰে দিছোঁ মোৰ মনত একো বেয়া ভাৱ নাই বৰমা আপোনাৰ কথাখিনি যেনেকৈ ব্যৱহাৰ কৰিলে মই সকলোবিলাকে শুনি আছিলোঁ সকলোবিলাকে দেখি আছিলোঁ কিন্তু মই আপোনাক একো নক'লোঁ আৰু বৰ দুখ লাগিলে মই আপোনাৰ এইবিলাক কথা শুনি আছিলোঁ সেয়েহে ভাবিলোঁ মোৰ একাউণ্টত যিহেতু টকা আছিল মই ATM-ৰ পৰা গৈ উলিয়াই লৈ আহিলোঁগৈ লওক আপুনি আপোনাৰ ল'ৰাক দি দিব আপুনি বহুত বিপদত পৰিছে মই গম পাইছোঁ আপুনি অথনিৰ পৰা মনটো মাৰি আছে লওক টকা 10,000 মাজনী মোক নালাগে তুমি ইয়াত পঢ়িবলৈ আহিছা তোমাৰ এইখিনি টকা পইচা মা দেউতাই পঢ়াৰ কাৰণে দিছে তুমি যে আকৌ মোক দিছা মই বেলেগ কিবা এটা মেনেজ কৰি ল'ম তুমি থৈ দিয়া মই নলওঁ দিয়া বৰমা লওক মই স্কলাৰশ্বিপৰ পইচা পাইছিলোঁ মোক ইমানকৈ টকা নালাগে নহয় আৰু মোৰ মা দেউতা মোৰ ঘৰৰ অৱস্থা সিমান বেয়া নহয় সকলোবিলাকৰে বিজনেছ আছে চাকৰি আছে মোক মায়ে আৰু দেউতাই মাহে মাহে পঠিয়াই থাকে পঢ়া নামত 20,000 এতিয়া মোৰ যিহেতু একাউণ্টত পইচা আছে আপোনাক বিপদৰ সময়ত সহায় কৰিছোঁ লওক বমা লওক মাজনী অত বছৰে এইখন হোষ্টেলতে কাম কৰি কৰি বহি হ'লোগৈ আৰু কিন্তু তোমাৰ দৰে এজনী ছোৱালী মই পোৱা নাছিলোঁ তুমি সঁচাকৈ তোমাৰ অন্তৰখন বৰ কোমল তোমাৰ অন্তৰখন বৰ ভাল তুমি মোক এনেদৰে সহায় কৰিবলৈ আহিছা আজিৰ দিনত কোন এজনী ছোৱালীয়ে বাৰু এনেদৰে কাম কৰা মানুহ এজনীক টকা পইচা এনেদৰে দিব কোৱাচোন তুমি সঁচাকৈ বৰ ভাল ছোৱালী বৰ গুণৱতী ছোৱালী লওক বমা আপুনি আপোনাৰ ল'ৰাক দি দিব তেওঁ বিপদত পৰি আছে টকা পইচা নাইকিয়া হ'লে জানো চহৰত চৰিবলৈ বহুত দিগদাৰ হয় আপুনি দি দিব তেওঁ অন্ততঃ শান্তি পাব এইকেইদিন এই মাহটো শান্তি পাব মাজনী মই তোমাক অহা মাহতে দি দিম তুমি যদি মোক এনেদৰে সহায় কৰিব বিচাৰিছা তোমাৰ ঠিকনাটো কোৱাচোন আৰু তোমাৰ নামটো কি বৰমা হ'ব আৰু যেতিয়া আপুনি টকা পায় তেতিয়াই দিব বাৰু নিদিলেও কোনো কথা নাই মোৰ ঠিকনাটো হ'বচোন পিছতে জানিব আপুনি মাথো এতিয়া পইচাখিনি লওক বৰমা আপুনি মুঠতে টকাখিনি লওক মই আৰু এই হোষ্টেললৈ নাহিম নেকি ঠিকনা নাই মই কাইলৈকে ঘৰলৈ যাম তুমি মোক এই বিপদৰ সময়ত সহায় কৰিছা মই তোমাক কেতিয়াও পাহৰি নাযাওঁ মাজনী মই তোমাক পইচাখিনি ঘূৰাই দিম তুমি কোৱাচোন তোমাৰ ঠিকনাটো তোমাৰ নামটো কোৱা হ'ব বৰমা মই ইয়ালৈ আহিলে আপোনাৰ পৰা টকাখিনি লৈ ল'ম বাৰু
মোৰ ঠিকনাটো পিছত জানিলেও হ'ব। আপুনি মুঠতে টকাখিনি আপোনাৰ ল'ৰাক দি দিব। ছোৱালীজনীয়ে দেখোন ঠিকনাটোও নক'লে। তাই যদি হোষ্টেললৈ নাহে, মই বাৰু ঠিকনা নাপালে মই বাৰু কেনেকৈ দিমগৈ? ছোৱালীজনী দেখোন গ'লগৈ। হ'ব, তাই এনেও এখন হোষ্টেলতে থকা ছোৱালী। মই তাইক পইচাটো ঘূৰাই দিব লাগিব। সঁচাকৈ বৰ ভাল অন্তৰৰ ছোৱালী দেই। বিপদৰ সময়ত তাই মোক এনেদৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। বিপদৰ সময়ত সহায় কৰা মানুহক কেতিয়াও পাহৰি যাব নালাগে। মই ছোৱালীজনীক পইচাখিনি ঘূৰাই দিব লাগিব। বাবাক ক'ব লাগিব অহা মাহত যে যেনে তেনে পইচাটো ঘূৰাই দিবলৈ। বাবাই পইচাটো ভৰাই দিলেই মই ছোৱালীজনীক দি দিব লাগিব পাই। তাই মোক এনেদৰে সহায় কৰিছে। বৰ ভাল ছোৱালী দেই। নামটোও নক'লে নহয়। তুমি যে মোক কিবা এটা কম বুলি কৈছিলা, কোৱাচোন এতিয়াই। কামো কৰি থাকোঁ, তোমাৰ কথাটো শুনো। কোৱা, একো ভয় নকৰিবা, লাজ নকৰিবা। মইতো তোমাক নিজৰ ল'ৰা দৰেই ভাবোঁ। কোৱা, তুমিও মোক নিজৰ বুলি ভাবি সকলোবিলাকে কথা ক'ব পাৰা। ছাৰ, মানে ঘেহেনীয়া নাথাকিবা, কোৱা, একো নহয়। মানে ছাৰ, আপোনাৰ অলিয়ে মোক মানে এসপ্তাহমান হ'ল কথা এটা কৈছিল। মই কিন্তু কথাটো তাইক ভয় দিয়া নাই। আপুনিও মোক ভুল নুবুজিব। আপোনাৰ ছোৱালীয়ে মানে মোলৈ বিয়াৰ প্ৰস্তাৱ দিছে ছাৰ। মই কিন্তু হা বুলি কোৱা নাই। কাৰণ আপোনাৰ একমাত্ৰ ছোৱালী। মোৰ নিচিনা এটা ল'ৰালৈ আপোনালোকে কেতিয়াও নিদিয়ে, মই সেইটো জানো। কিন্তু আপোনাৰ ছোৱালীয়ে কিন্তু মোলৈকে বিয়া হ'ম বুলি কৈছে। মই কিন্তু কেতিয়াও এনেকুৱা এটা সিদ্ধান্ত লোৱা নাই। তাইহে জানো মোক কি ভাল পায়, কয় মই তোমালোকে বিয়া হ'ম বুলি কয়। মই সেইবিলাক কথা ভাবিবই পৰা নাই ছাৰ। মোৰ এইকেইদিন সেয়ে মাথাটোৱে কাম নকৰা হৈ আছে। তাই আপোনাক ক'বলৈ কৈ আছে, কিন্তু মোৰ ক'বলৈ আপোনাক সাহস হোৱা নাছিল। কি? অলি মাজনীয়ে তেনেকুৱা কথা কৈছে তোমাক? ছাৰ, মোৰ গাত কিন্তু একো ভুল নাই। মই কিন্তু তাইক কোনো দিনে মই প্ৰেমৰ দৃষ্টিৰে, তাইক বেয়া দৃষ্টিৰে মই নাচাওঁৱেই। নিজৰ বান্ধৱীৰ দৰে ভাবোঁ। ছাৰ, মোক ভুল নুবুজিব। মই তেনেকুৱা এটা সিদ্ধান্ত লোৱা নাই। তাই মোক কোৱাৰ কাৰণে মই ভাবিলোঁ কথাটো আপোনাক ক'লেই ভাল হ'ব বুলি। আপুনি ভুল নুবুজিব ছাৰ। ৰতন, তোমাক মাজনীয়ে তেনেকুৱা কথা কৈছে? মই যিটো ভাবি আছিলোঁ সেইটোৱে মাজনীয়ে কৈ দিলে দেই। কি হ'ল, তুমি বেয়া পাইছা নেকি? তুমি মোৰ মাজনীক তুমি পচন্দ নকৰা? মানে ছাৰ, আপুনি কি ক'ব বিচাৰিছে? মাজনীয়েতো একো বেয়া কথা কোৱা নাই। মোৰ তোমাক বহুত পচন্দ হয়। তোমাৰ দৰে এটা ল'ৰা পাইছোঁ। এইটো কোম্পানী আৰু কোনো এটা ল'ৰাই সেনেদৰে আগুৱাই নিব নোৱাৰে। তুমি সেই কিমাহত তুমি কৰি দেখুৱাইছা। তোমাক ময়ো ভাবোঁ মোৰ জোৱাই কৰিবলৈ। তুমি মোৰ একমাত্ৰ ছোৱালীজনীক তুমিয়ে বিয়া কৰাবা। ৰমেন, মই তোমাক এইটোৱে কথা দিলোঁ। তুমি মোৰ ছোৱালীজনীক বিয়া কৰাবলৈ প্ৰস্তুত আছানে? তাই তোমাক যি কৈছে ঠিক কথাই কৈছে। ছাৰ, আপুনি কথাবিলাক কি ভাবিছে মই নাজানো, কিন্তু মই এইবিলাক কথা আগবাঢ়িব নোৱাৰোঁ। মোৰ মা এগৰাকী আছে। মই মাৰ অবিহনে মই নিজে আগবাঢ়িব নোৱাৰোঁ। মই কিন্তু এইবিলাক সিদ্ধান্ত মই এতিয়াই শলাগ দিব নোৱাৰোঁ, আগবাঢ়িব নোৱাৰোঁ। কাৰণ মই দুখীয়া ঘৰৰ হয়। মোৰ টকা পইচা নাই, মোৰ সা সম্পত্তিও নাই। কিন্তু আপোনালোকৰ টকাই পইচাই সকলোবিলাকৰে একোৱেই অসুবিধা নাই। কিন্তু মোৰ দৰে সেনেকুৱা এটা ল'ৰালৈ আপোনাৰ ছোৱালীজনী দিব বিচাৰিছে। আপুনি কথা ভাবি লওক ছাৰ। ৰমেন, এইবিলাক কথা বাদ দিয়া। মুঠতে তোমাৰ মাক আমাৰ ঘৰলৈ লৈ আহিবা আৰু মই সকলোবিলাকে কথা পাতিম। তোমাৰ পিছে মোৰ অলিক পচন্দ হয়নে নহয় কোৱা। ছাৰ, এইবিলাক কথা মই এতিয়াই ক'ব নোৱাৰিম নেকি? ৰমেন, তুমি একো কথাতে ভয় নকৰিবা। মই তোমাক হৃদয়ৰ পৰা অন্তৰৰ পৰা কৈছোঁ। মই টকা পইচা লৈ মই মানুহৰ লগত সম্পৰ্ক কৰিব নিবিচাৰোঁ। মানুহক বিশ্বাস আৰু ভাল মনৰ মানুহ লাগে। আজিৰ যুগত টকা পইচা থাকিলেও মানুহক বিশ্বাস কৰিব নোৱাৰি জানা। তুমি এটা বহুত সহজ সৰল ভাল মনৰ মানুহ হয়। তোমাৰ দৰে আৰু ল'ৰা ক'তো নাপাওঁ। মোৰ মাজনীক মই তোমালৈকে দিম। তুমি মুঠতে হা বুলি কোৱা, সকলোবিলাকে মই আগবাঢ়িম। তোমাৰ মাক লৈ আহিবা। তুমিতো ঘৰলৈ যাম বুলি কৈছা। তোমাৰ মাৰ লগতে যি কৰিম আগবাঢ়িম। তুমি মুঠতে হ'বনে নহয় কোৱা। মোৰ মাজনীক তুমি বিয়া কৰাব বিচাৰা নে নিবিচাৰা, সেইটো কথা ডাইৰেক্ট কোৱা। ছাৰ, মই এতিয়া একো ক'ব নোৱাৰোঁ, একো আগবাঢ়িব নোৱাৰিম। কাৰণ মোৰ মাৰ অবিহনে মই আগবাঢ়িব নোৱাৰোঁ। মই অহা সপ্তাহতে ঘৰলৈ যাম নহয়। হ'ব বাৰু, মাৰ লগত কথাটো পাতিম। মুঠতে ৰমেন, তুমি একো কথাতে চিন্তা নকৰিবা। মাক লৈ আহিবা। অহা সপ্তাহতে তুমি ঘৰলৈ নাযাবা জানো? মই মোৰ ছোৱালীজনী তোমালৈ দিলেই মই বহুত শান্তিৰে মৰিব পাৰিম জানা। তোমাৰ দৰে এনেকুৱা এটা বিশ্বাসী ল'ৰা পাইছোঁ। আৰু এতিয়াও মোৰ বয়স হৈ আহিছে। এই কোম্পানীটো কোনে চাব নহ'লে কোৱা। ভাবি আছিলোঁ এটা বিশ্বাসী ভাল ল'ৰা পালে সকলোবিলাক গতাই দিম। এতিয়া মই তোমাক পাইছোঁ। তোমাকে সকলোবিলাক মই গতাই দিম। তুমি চিন্তা নকৰিবা ৰমেন। ময়ো তেনেকুৱা এজন মানুহ নহয় যি টকা পইচা লৈ অহংকাৰ কৰা। এতিয়া মোৰ একেবাৰে চিন্তাটো কমি যাব। মোৰ মাজনীয়ে যেতিয়া তোমাক এইটো কথা ক'লে আৰু মোৰ একোৱেই
প্ৰব্লেম নহয় জানা মই মুঠতে আগবাঢ়িবহে পাৰোঁ আৰু মোৰ মায়ে যি সিদ্ধান্ত লয় সেয়াই হ'ব ছাৰ মই আগবাঢ়িব এতিয়া নোখোজো কোনো কাৰণত হ'ব তুমি সঁচাকৈ বহুত ভাল ল'ৰা মাৰ অবিহনে যে তুমি আগবাঢ়িব বিচৰা নাই মোৰ এইটো কথা শুনিয়ে ভাল লাগিছে ঠিক আছে দিয়া তুমি অহা সপ্তাহকৈ মাক ইয়ালৈ লৈ আহিবা সকলোবিলাক কথা পাতি আগবাঢ়িম হ'ব ছাৰ মই আহিছোঁ এতিয়া মোৰ মাজনী কোনো বেয়া লোৱা পচন্দ কৰা নাই মই ৰমেনলৈ মোৰ মাজনীক দিম মুঠতে ৰমেনৰ মাকে হাঁ বুলি ক'লেই হ'ল আৰু বৰ ভাল ল'ৰা বৰ দায়িত্বশীল ল'ৰা হয় বৰ মৰমীয়া ল'ৰা দেই মই ইয়ালৈ যদি মোৰ মাজনীক দিব পাৰোঁ বৰ শান্তিৰে মৰিব পাৰিম মা তুমি যি সিদ্ধান্ত লোৱা মোৰ সেয়াই হ'ব সিদ্ধান্ত মাথো তোমাৰ তুমি যদি তেওঁলোকৰ ছোৱালীজনী বোৱাৰী কৰিব বিচাৰিছা মোৰ তাত কোনো আপত্তি নাই মা মাথো তোমাক মই যিখিনি ক'ব লাগে সেইখিনি ক'লোঁ আৰু কাইলৈকে ওলাবা তেওঁলোকে বৰ আশাৰে বাট চাই আছে তোমালৈ তেওঁলোকে যদি তোক পচন্দ কৰিছে ছোৱালীজনী তোক পচন্দ কৰিছে দেউতাকেও যদি তোক পচন্দ কৰিছে তেনেনো ৰৈ থকাৰনো কি কথা তোৰো যদি তাইক পচন্দ হৈছে মোৰ ক'বলৈকে একো নাই বোপা মাথো তেওঁলোকে তোক ভাল পালেই হ'ল আৰু মোৰ ধন সম্পত্তি ইমান নাই তথাপিও ইমান ধনী ঘৰৰ ছোৱালী আনিবলৈ মোৰ মন নাই মই সেইবাবেহে তোমাৰ পৰা তোমাৰ মতটো জানিব বিচাৰিছিলোঁ কিন্তু তেওঁলোকৰ ঘৰৰ মানুহখিনি বহুত ভাল তেওঁলোকে মোক বহুত মৰম কৰে মোৰ বিশ্বাস আছে অলিও এজনী ভাল ছোৱালী তাইৰ লগত এতিয়া যিমান দিন লগ পাইছোঁ তাইও ভালেই ছোৱালী মা কিন্তু মই তোমাৰ মতটো জানিবৰ কাৰণেহে মই সিদ্ধান্তটো তেওঁলোকক দিয়া নাছিলোঁ শুনটো সকলো মানুহ টকা পইচা দৌৰি নাথাকেও কিছুমান মানুহে টকা পইচা থকা মানুহকে মানুহ বুলি ভাবে টকা পইচা নথকা মানুহক মানুহ বুলি গণ্যই নকয় তই কিন্তু তেনেকুৱা এঘৰ মানুহে পাইছ যি মানুহৰ টকা পইচা থাকিও তোক মানুহ বুলি গণ্য কৰে তোক মৰম কৰে তোক আদৰি লৈছে তোলৈ ছোৱালীজনী দিব বিচাৰিছে তেনে তেওঁলোক বহুত ভাল মনৰ মানুহ মই আৰু কিনো ক'ম তোৰ যদি তাইক পচন্দ হৈছে তই তাইকে বোৱাৰী কৰি আনিবি মুঠতে তহঁত সুখী হ'লেই হ'ল আৰু তেনে মা কাইলৈ ওলাবা ছাৰহঁতে মাতি আছে নহয় বৰকৈ হ'ব দে বাবা এইবিলাক কথা বেছিকৈ চিন্তা কৰি নাথাকিবি কাইলৈ মই তোৰ লগত যাম বাৰু তেওঁলোকে যেতিয়া মোক মাতিছে ছোৱালীজনী চালেহে গম পাম আকৌ কেনেকুৱা মা মই তোমাক কথা এটা সুধিবলৈ পাহৰি আছোঁ নহয় মই যে তোমাক 10,000 টকা দিছিলোঁ তুমি যে মোক বিপদৰ সময়ত সেই ছোৱালীজনী যে ভাল তোমাক দিলে কাৰণেহে মই সেইটো মাহ ভালদৰে চলিব পাৰিলোঁ ঘৰ ভাড়া দিব পাৰিলোঁ তুমি তাইক পইচাটো দিলানে তুমি যে কৈছিলা হোষ্টেলৰ ছোৱালীজনী পইচা দিছিলে বুলি তাইক লগ পালানে নাই পোৱা ঠিকনাটো পালা বাবা ক'লেনো কি হ'ব ছোৱালীজনীয়ে মোক তাইৰ নামটোও নক'লে ঠিকনাটোও নক'লে নহয় আহিম বুলি কৈ এতিয়া তাইৰ লগৰ যিকেইজনী আছে চবেই ঘৰত আছেগৈ আৰু এতিয়া নতুনকৈ অহা ছোৱালীকেইজনীয়েতো চিনি নাপায় সেয়েহে আৰু ছোৱালীজনীক মই লগেই পোৱা নাই পইচাটো মই সদায় লৈ গৈছোঁ কিন্তু লগেই পোৱা নাই নহয় যেনে তেনে মই পইচাটো দিব লাগিব বিপদৰ সময়ত যিয়ে উদ্ধাৰ কৰিছে তেনেকুৱা মানুহক কেতিয়াও পাহৰি যাব নালাগে পইচাটো তাই হয় মোক দিলে কিন্তু মই সেইবুলিয়ে নিদিয়াকৈ থাকিম জানো দিব লাগিব বাবা কিন্তু ছোৱালীজনীকহে লগ পোৱা নাই তাকে মা তাই তোমাক চোৱাচোন বহুত ভাল ছোৱালী হয় কোন ছোৱালীয়ে বাৰু আজিৰ দিনত এনেদৰে সহায় কৰিব তুমি তাইক কিন্তু পইচাটো দি দিবা তাকেহে বাবা ছোৱালীজনী বৰ ভাল মোৰ ছোৱালীজনী বৰ ভাল লাগিলেও তোলৈ যদি তাইক বোৱাৰী কৰি আনিব পৰাহেঁতেন মোৰ কিবা এটা ছোৱালীজনী দেখিয়ে মন ভৰি গ'ল কিবা তাই কথা বতৰাবিলাকেই মোৰ একেবাৰে মনটো খাই দিলেও বৰ মৰমীয়াল ছোৱালী নহয় একেবাৰে বোৱাৰী কৰি অনা কথা ভাবিলাই হ'ব দিয়া মুঠতে পইচাটো দি দিবা নে বাবা কাইলৈ চহৰলৈ যাব লাগিব নহয় মই তেনে লস্কৰা কেইটামান বনাওঁ আকৌ তিলৰ লাৰু কেইটামানো বনাওঁ লৈ যাব লাগিব ন ভাল পাব তেওঁলোকে খাই তোমাৰ ইচ্ছা কি নিয়া লৈ যাবা তেওঁলোকে বহুত ভাল পায় গাঁৱৰ শাক পাচলিবিলাকতো খাই বহুত ভাল পায় মই তেওঁলোকলৈ নিনিলেও এই শাক পাচলিখিনি যদি লৈ যাওঁ কিমান যে ভাল পায় আৰু তোমাৰ হাতৰ পিঠাকেইটাতো খাই বহুত ভাল পায় কৈয়ে থাকে তেনে বাবা যা যোগাৰ কৰোঁৱে বুজিছ আজি আকৌ ৰাতিটোহে পাইছোঁ কাইলৈ দেখোন ৰাতিপুৱাই যাব লাগিব আপুনি কি ভাবে নাজানো আৰু দেই মোৰ কিন্তু ৰমেন বাবাক বৰ ভাল লাগে বুজিছে আপুনি কিন্তু ল'ৰা জন্ম দিলে আৰু দেই বৰ সংস্কাৰী বৰ চিধা চাধা ল'ৰা দেই মই যদি মোৰ ছোৱালীজনীক দিবলৈ পাওঁ বৰ শান্তি পাম দেই আৰু গাঁৱলৈ মোৰ ছোৱালীজনী বিয়া দিলে মোৰ বৰ মুঠতে নথৈ আনন্দিত হ'ম আৰু গাঁৱৰ পৰিৱেশটো মোৰ বৰ ভাল লাগে আৰু আমাৰ মাজনীও ভাল পায় নহয় গাঁৱৰ পৰিৱেশটো জানো পায় আপোনালোকে কি পায় আৰু ল'ৰাটোক বৰ কষ্টৰে ডাঙৰ কৰা নহয় হয়তো সেইকাৰণে সি মাকৰ দুখ কষ্টবিলাক বুজি পায় তাকেহে বুজিছে আপোনাৰ নিচিনা ল'ৰা এটা পাবলৈ বৰ টান
সেয়েহে ময়ো মনে মনে ইয়াৰ কথা ভাবিয়ে আছিলোঁ। কিন্তু নতুনকৈ কাম কৰিবলৈ আহিছেহে, নতুনকৈ অফিচত জইন কৰিছেহে, কেনেকৈনো কওঁ ল'ৰাটোক যে মোৰ ছোৱালীজনীকৈ তোমালৈ দিম বুলি। লাজৰ কথা নহয় জানো? যিহেতু এতিয়া মাজনীয়ে তাক নিজেই ক'লে আৰু আমি তাত বাধা দিবলৈ নাই। হেৰা, আমিহে কথা পাতি আছোঁ অথনিৰ পৰা, মাজনীক মাতি দিয়া আকৌ। হয় বাৰু কথাটো। মাজনী ওলাই আহচোন, আকৌ খুৰীৰ লগত কথা পাতিবি। বৰমা, তুমি? মাজনী, তই এওঁক চিনি পাৱ নেকি? মা, তুমি অলিক চিনি পোৱা? পাওঁতো নক। পইচা 10,000 টকা কোনে দিছে? এই মাজনীহে দিছিলে, মোক বিপদৰ সময়ত সহায় কৰিছিল। মই এই ছোৱালীজনীকে মই মনে ভাবিছিলোঁ, আজি তাইকে মই চাবলৈ আহিছোঁ। চাচোন বাৰু কেনেকুৱা ভাগ্য। বাবা, মোৰ মাজনীক দেখি একেবাৰে কৈছোঁ নহয়, মনটো যে একেবাৰে ভৰি গৈছে। চাচোন, বৰ লখিমী বোৱাৰী এজনী কৰিমগৈ দেই মই। এক আৰু নাই নুই নকওঁ আৰু। তই এই মাজনীকে তই বোৱাৰী কৰি আনিবি। আপুনিও যেতিয়া মোৰ মাজনীক পচন্দ কৰে। সঁচাকৈ ভাগ্য থাকিলে কেনেকৈ যে ওপৰৱালাই মিলাই দিয়ে। মা, মই এই বৰমাক বহুত ভাল পাওঁ। হোষ্টেলত বৰমাই কাম কৰিবলৈ আহে নহয়, আৰু তেওঁ এদিন চিন্তিত হৈ আছিল। মানে হোষ্টেলৰ মালিকে তেওঁক যি ব্যৱহাৰ কৰিলে মোৰ বৰ দুখ লাগিল। টকা 10,000 খুজিছিলে, কিন্তু তেওঁ যে কেনেকৈ ক'লে কথাটো মানুহগৰাকী মনত বৰ কষ্ট দিয়া দেখি মোৰ বৰ দুখ লাগিলে। যিহেতু মোৰ একাউণ্টতো 10,000 টকা আছিল, সেয়েহে মই বৰমাক উলিয়াই দিলোঁহি। কিন্তু বৰমাই একেবাৰে নালাগে বুলি কৈছিল। তথাপিও মই জোৰ জবজ কৰি তেওঁক দিলোঁ। আৰু তেওঁ মোক ঠিকনাটো খুজিছিলে নহয়, মই কিন্তু ঠিকনাটো নিদিলোঁ। মই দিম বুলি ভাবিছিলোঁ, কিন্তু পাহৰি থাকিলোঁ। তাৰপিছত দেখোন মই ঘৰলৈ আহিলোঁৱে, আৰু দেখোন আৰু হোষ্টেললৈ নোযোৱা সিদ্ধান্ত ল'লোঁ। তেনেদৰে থাকিলে আৰু তেওঁৰ লগত সেয়াই সম্বন্ধ আৰু মোৰ। এতিয়া যে লগ পাইছোঁ, ইমান ভাল লাগিছে। মাজনী, তুমি পিছে মোৰ ঘৰৰ বোৱাৰী হ'বলৈ সাজু হৈ আছানে? মানে তুমি মোৰ ঘৰৰ বোৱাৰী হ'ব পাৰিবানে? কিন্তু চহৰৰ দৰে সকলোবিলাক সুবিধা নাই আকৌ। লাহে লাহে কৰি ল'লে হ'ব। তুমি কিন্তু কিবা আমনি পাবা নি আকৌ গাঁৱলৈ গৈ? বৰমা, মই আপোনাক নিজৰ মা হিচাপে পাম, আৰু মোক কি লাগে? মই সাজু আছোঁ আপোনাৰ ঘৰত বোৱাৰী হ'বলৈ। আৰু সুবিধা অসুবিধা কি আছেনো? লাহে লাহে সকলোবিলাক হ'ব। মানুহে কৰ্ম কৰি গ'লে উন্নতি কৰিব পাৰিব। হ'ব, মই আপোনালোকৰ ঘৰৰ বোৱাৰী হ'ম। পিছে মা, 10,000 টকাটো থৈ দিয়া নাই জানো দিম বুলি? দি দিয়া আকৌ এতিয়া। দিম আকৌ দিম। মাজনী, লিমা, মই তোমাক 10,000 টকাটো দি দিম আকৌ। তুমি চিন্তা নকৰিবা। চোৱাচোন, তুমি সেই বিপদৰ সময়ত মোক কেনেদৰে সহায় কৰিছিলা। হ'ব আৰু নালাগে। কিনো, আপুনি এতিয়া নিজৰ মা নহয়? নিজৰ মা পা জানো টকা পইচা দিলে ঘূৰাই লয়? তেনেদৰে ভাবক। নালাগে, দিয়ক। এনে ৰৈ থকা কথা নাই আৰু। ৰমেন বাবা, মোৰ ছোৱালী তোমালৈ গতালোৱে দিয়া। আৰু বিয়নী, মই একেবাৰে নিজৰ ল'ৰাৰ দৰে সকলোবিলাক ইয়াকে গতালোঁ, আৰু ঘৰ গাড়ী সকলো সা সম্পত্তি আৰু মোৰ এই কোম্পানীটো তাৰ নামতে মই লিখি যাম। আৰু আজি এনেকুৱা এটা ল'ৰা পাইছোঁ, ভাগ্য লাগিব, যিয়ে মোক ইমান সহায় কৰে, যি একেবাৰে নিজৰ পিতৃৰ দৰে মোক জ্ঞান কৰে। তেনেকুৱা এটা ল'ৰা আৰু মই কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। ই সদায় আমাৰ বাবে উপযুক্ত ল'ৰা হৈ থাকিব। গাঁও বুলি কেতিয়াও আমি নাহাঁহোঁ, টকা পইচা নাই বুলি কেতিয়াও আমাৰ কোনো কথা নাই। মুঠতে ভাল কাম কৰক, কৰ্ম কৰি যাওক। আৰু মোৰ ছোৱালীজনীকো তাকেই কওঁ, টকা পইচা লৈ কেতিয়াও মানুহক নিন্দা নকৰিবি, সদায় ভাল কামত আগবাঢ়ি যাবি, তেনেদৰে উন্নতি হ'ব। হয় নহয় বাৰু বিয়নী? সঁচাকৈ আজি মনটো বৰ ফূৰ্তি লাগিছে। যিজনী ছোৱালীক মই সিমান দিনে মনত ভাবি আছিলোঁ, আজি সেই ছোৱালীজনী মোৰ ঘৰৰ লখিমী হ'ব। আৰু মোৰ গাঁও চহৰ ক'বলৈ নাই, মুঠতে ছোৱালীজনী ভাল হ'লেই হ'ল। আৰু ইহঁত দুটাৰ মনকেইটা মিলিছে যেতিয়া, আৰু আমি একো বাধা নিদিওঁ। তহঁত দুটা মুঠতে সদায় সুখী হৈ থাকিবি আৰু, বুজিছ? তাকেহে, ভাগ্যৰ লিখন কোনেও ক'ব নোৱাৰে। কপালত যি আছে তাকেহে হ'ব। আপুনি যিজনী ছোৱালীৰ কথা ভাবি আছিল, মোৰ মাজনীৰ কথা, আজি চাওকচোন, ভগৱানে তাইকেই মিলাই দিলে। আৰু এতিয়া আমি ৰৈ থকা কথা নাই আৰু, আগবাঢ়িব পাৰোঁ আৰু ন? কোনো বাধা বিঘিনি নাই নহয়। যিজনী ছোৱালী মোক হৃদয়খন জয় কৰিছিল, সেই ছোৱালীজনীক মই মোৰ ঘৰৰ বোৱাৰী কৰিমগৈ, লখিমী কৰিম। আৰু সিয়াত মোৰ আৰু ক'বলগীয়া একো নাই আৰু। আপুনি মুঠতে ছোৱালীজনী মোৰ হাতলৈ গতাই দিলেই মই একেবাৰে সুখী হ'ম, আৰু মোৰ ঘৰৰ লখিমী হ'বগৈ। বুজিছে বিয়নী, মোক টকা পইচা কেতিয়াও সুখী কৰিব নোৱাৰে। মুঠতে ছোৱালীজনী শান্তিয়ে মোৰ শান্তি। আৰু এখন সহজ সৰল ঘৰে বিচাৰি আছিলোঁ মই, আজি সেইখন এনেকুৱা এখন ঘৰেই মই পালোঁগৈ। ময়ো আজি বহুত সুখী হৈছোঁ। মোৰ ছোৱালীজনী যে আপোনালোকৰ ঘৰৰ বোৱাৰী হ'বগৈ। তাকেহে, সন্তানৰ সুখতে আমি সুখ, আৰু ইহঁতে সুখী থাকিলেই আমি ভালদৰে জীয়াই থাকিব পাৰিম বাকী চোৱা জীৱন।
এনেদৰে ৰমেনে অলিক বিয়া কৰালে আৰু সিহঁতৰ সংসাৰখন বৰ ধুনীয়াকৈ আগবাঢ়ি গ'ল আৰু তাই গাঁৱলৈ বিয়া হৈ বৰ সুখেৰে জীৱন পাৰ কৰিলে আৰু অলিৰ মাক দেউতাকেও ৰমেনক বৰ মৰম কৰে নিজৰ ল'ৰাৰ দৰে আৰু এনেদৰে ৰমেনৰ মাকৰ সুখৰ দিন আহিল।